Hey guys, welcome to my channel. আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ সপ্তম মান শ্ৰেণীৰ লেসন 3 এক তেজস্বী আৰু দয়াৱান বালক পাঠটোৰ অসমীয়া অৰ্থ। তেনেহলে বলা এতিয়া ভিডিওটো স্টাৰ্ট কৰোঁ। एक तेजस्वी और दयावान बालक। बीरेश्वर एक साहसी बालक था। उत्तरी कोलकाता के एक वकील के परिवार में 12 जनवरी 1863 में उसका जन्म हुआ था। उसके पिता का नाम था विश्वनाथ दत्त तथा माँ का नाम था भुवनेश्वरी देवी। लोग प्यार से उसे बिले नाम से पुकारते थे। एक दिन की बात है, बीरेश्वर एक मेला देखकर कुछ दोस्तों के साथ लौट रहा था। अचानक एक घोड़ा गाड़ी तीव्र गति से आ गई और एक छोटा बच्चा गाड़ी के नीचे आ गया। सभी देखते ही रह गए। बीरेश्वर ने अपने साहस का परिचय देते हुए बड़ी फुर्ती से उस बच्चे को गाड़ी के नीचे से निकाला। सभी ने उसकी प्रशंसा की। আমি যিবিলাক প্ৰেগাফ পঢ়িম প্ৰেগাফ ৱাইজ অৰ্থটো শিকিম, তেতিয়া আমাৰ বুজাত অলপ সুবিধা হ'ব। বীৰেশ্বৰ এজন সাহসী ল'ৰা আছিল। উত্তৰ কলিকতাৰ এটা উকিল পৰিয়ালত 1863 চনৰ 12 জানুৱাৰী তাৰিখে তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম বিশ্বনাথ দত্ত আৰু মাকৰ নাম ভুৱনেশ্বৰী দেৱী আছিল। মানুহবোৰে তেওঁক মৰমতে বিলে বুলি মাতিছিল। এদিনাখনৰ কথা, বীৰেশ্বৰে এখন মেলা চাই কেইজনমান বন্ধুৰ সৈতে উভতি আহিছিল। হঠাৎ এখন তীব্ৰ গতিৰে আহি থকা ঘোঁৰা গাড়ীৰ তলত এটা সৰু ল'ৰা সোমাই গৈছিল। সকলো চাই থাকোঁতেই গ'ল। বীৰেশ্বৰে তৎক্ষণাত নিজৰ সাহসৰ পৰিচয় দি সৰু ল'ৰাটোক আনন্দ মনেৰে গাড়ীৰ তলৰ পৰা উলিয়াই আনিলে। সকলোৱে তেওঁক প্ৰশংসা কৰিলে। बालक बीरेश्वर के मन में दया का भाव भरा हुआ था। उसमें एक विशेष आदत थी, दान की। जरूरतमंद को देखकर अपने पिता की ही तरह वह जो भी कीमती वस्तु हो दान कर देता था, यहाँ तक कि स्वयं के कपड़े भी। कभी कभार माँ इस कारण से उसे कमरे में बंद कर देती थी। तब भी वह रास्ते से गुजरते हुए भिखारियों को बुलाकर खिड़की से कमरे का सामान दे देता था। मजबूर होकर माँ को कमरा खोल देना पड़ता था। এতিয়া আমি সেকেন্ড পেৰাগ্ৰাফটোৰ অৰ্থখিনি বুজিম। বীৰেশ্বৰৰ মন দয়াৰে ভৰপূৰ আছিল। তেওঁৰ এটা বিশেষ গুণ আছিল আনক দান দিয়া। অভাৱী লোকসকলক দেখি দেউতাকৰ দৰে তেওঁ মূল্যৱান সামগ্ৰী বা বস্তু দান দিছিল। আৰু কেতিয়াবাতো তেওঁ কি কৰিছিল যে নিজৰ কাপোৰবিলাকো দান দি দিছিল। আমি সেই লাইনটো আকৌ এবাৰ পঢ়িম। जरूरतमंद को देखकर अपने पिता की ही तरह वह जो भी कीमती वस्तु हो दान कर देता था। কেতিয়াবা তেওঁ কি কৰিছিল, দেউতাকৰ দৰে মূল্যৱান সামগ্ৰীবিলাক দান দি দিছিল। यहाँ तक कि स्वयं के कपड़े भी, আৰু নিজৰ কাপোৰবিলাকো। কেতিয়াবা তেওঁক মাকে এই কাৰণটোতে ৰুমত আবদ্ধ কৰি থৈছিল। তেতিয়াও তেওঁ ৰাস্তাৰে যোৱা ভিক্ষাৰীক মাতি খিৰিকীৰে ৰুমৰ বস্তুবিলাক দি দিছিল। বাধ্যত পৰি মাকে ৰুমৰ দুৱাৰ খুলি দিব লগা হৈছিল। এতিয়া আমি থাৰ্ড পেৰাগ্ৰাফটো পঢ়িম। दिन व दिन बीरेश्वर बड़ा होने लगा। वह स्कूल भी जाने लगा। माँ ने स्कूल में उसका नाम रखा नरेंद्र नाथ। कोलकाता के विद्यासागर मेट्रोपॉलिटन स्कूल में उसकी पढ़ाई शुरू हुई। नरेंद्र नाथ लिखाई पढ़ाई में भी तेज था। दोस्तों के साथ खेलकर समय बिताना उसे ज़्यादा पसंद था, लेकिन जब भी पढ़ता था मन लगाकर पढ़ता था। धीरे धीरे पढ़ाई में उसकी रुचि बढ़ने लगी। वह साहित्य, दर्शन शास्त्र, इतिहास आदि विषयों पर गंभीर अध्ययन करने लगा। प्रवेशिका परीक्षा में नरेंद्र नाथ प्रथम विभाग में उत्तीर्ण हुआ। उसके बाद कुछ दिनों के लिए प्रेसिडेंसी कॉलेज में फिर अध्ययन किया। तत्पश्चात जनरल असेंबलीज कॉलेज में उसने दाखिला लिया। आज यह कॉलेज स्कॉटिश चर्च कॉलेज नाम से परिचित है। এতিয়া আমি থাৰ্ড পেৰাগ্ৰাফটোৰ অৰ্থখিনি বুজিম। দিনে দিনে বীৰেশ্বৰ ডাঙৰ হ'বলৈ ধৰিলে। তেওঁ স্কুললৈ যাব ধৰিলে। মাকে স্কুলত তেখেতৰ নাম ৰাখিলে নৰেন্দ্ৰ নাথ। কলিকতাৰ বিদ্যাসাগৰ মেট্ৰপলিটন স্কুলত তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হয়। লিখা পঢ়াত নৰেন্দ্ৰ বৰ চোকা আছিল। লগৰ সমনীয়াৰ সৈতে খেলা ধূলা কৰি সময় কটাই তেওঁ খুব ভাল পাইছিল। থাৰ্ড পেৰাগ্ৰাফটোৰ এতিয়া অৰ্থখিনি বুজিম। দিনে দিনে বীৰেশ্বৰ ডাঙৰ হ'বলৈ ধৰিলে। তেওঁ স্কুললৈ যাবলৈ ধৰিলে।
মাকে স্কুলত তেখেতৰ নাম নৰেন্দ্ৰ নাথ ৰাখিলে। কলিকতাৰ বিদ্যাসাগৰ মেট্ৰপলিটন স্কুলত তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হয়। লিখা পঢ়াত নৰেন্দ্ৰ বৰ চোকা আছিল। লগৰ সমনীয়াৰ সৈতে খেলা ধূলা কৰি সময় কটাই খুব ভাল পাইছিল। কিন্তু যেতিয়া পঢ়িছিল তেওঁ মন পুতি পঢ়িছিল। লাহে লাহে পঢ়াত মন বহিবলৈ ধৰিলে। তেওঁ সাহিত্য, দৰ্শন শাস্ত্ৰ আৰু ইতিহাস আদি বিষয় বৰ গম্ভীৰভাৱে অধ্যয়ন কৰিছিল। প্ৰৱেশিকা পৰীক্ষাত নৰেন্দ্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেখেতে প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰে। তাৰপাছত জেনেৰেল এছেম্বলিজ কলেজত নামভৰ্তি কৰে। বৰ্তমান সেই কলেজখন স্কটিছ চাৰ্চ কলেজ নামে জনা যায়। এতিয়া 4 নম্বৰ পেৰাগ্ৰাফটো আমি হিন্দীত পেৰাগ্ৰাফটো পঢ়ি ল'ম। তাৰপিছত মই অসমীয়া অৰ্থটো কৈ দিম, তোমালোকে চাই যাবা। कॉलेज में पढ़ते समय नरेंद्र नाथ का प्रिय विषय रहा दर्शन शास्त्र। यूनान, जर्मनी आदि देशों के दर्शन शास्त्र का उसने विस्तार पूर्वक अध्ययन किया। उसके मन में तरह तरह के प्रश्न उठने लगे। इन्हीं प्रश्नों के उत्तर ढूंढते हुए वह एक दिन दक्षिणेश्वर काली मंदिर के साधक रामकृष्ण परमहंस के पास पहुंचा। उनके विचारों और सिद्धांतों से वह इतना प्रभावित हुआ कि उन्हें अपना गुरु मान लिया। अपने गुरु की छत्रछाया में नरेंद्र ने वेद, उपनिषद, गीता आदि का अध्ययन किया। गुरु रामकृष्ण परमहंस ने उसे बेसहारे और पीड़ित लोगों की सेवा करने के लिए प्रोत्साहित किया। এতিয়া অসমীয়া অৰ্থখিনি চাইছোঁ। কলেজত পঢ়ি থকাৰ সময়ত নৰেন্দ্ৰ নাথৰ প্ৰিয় বিষয় আছিল দৰ্শন শাস্ত্ৰ। ইউনান, জাৰ্মানী আদি দেশৰ দৰ্শন শাস্ত্ৰ তেখেতে বিশদভাৱে অধ্যয়ন কৰিছিল। দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰি তেওঁৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছিল। এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এদিন তেখেতে দক্ষিণেশ্বৰ কালী মন্দিৰৰ সাধক ৰামকৃষ্ণ পৰমহংসৰ ওচৰ পাইছিলগৈ। তেখেতৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ সমাধান পৰমহংসই খুব সুন্দৰকৈ দিয়াৰ বাবে তেখেতে গুৰু মানি লৈছিলে। গুৰুৰ ছত্ৰছায়াত থাকি নৰেন্দ্ৰই বেদ, উপনিষদ, গীতা আদি অধ্যয়ন কৰিছিল। গুৰু ৰামকৃষ্ণই তেওঁক অসহায় পীড়িত লোকক সেৱা কৰিবলৈ উৎসাহিত কৰিছিল। এতিয়া আমি তাৰ পিছৰ পেৰাগ্ৰাফটো হিন্দীত পঢ়ি লওঁ। पिताजी विश्वनाथ दत्त के आकस्मिक निधन के बाद परिवार की आर्थिक स्थिति बिगड़ गई। उस समय नरेंद्र BA पास कर कानून की पढ़ाई कर रहा था। परिवार का दायित्व उसके नाजुक कंधों पर आ पड़ा। नरेंद्र को पढ़ाई छोड़नी पड़ी। फिर भी नरेंद्र ने अपना हौसला बनाए रखा और अपनी साधना और लगन से ज्ञानार्जन करता रहा। विश्व के जाने माने कोलकाता विश्वविद्यालय से सम्मानीय अध्यापक पद के लिए उसे आमंत्रित किया गया था, लेकिन गरीब, लाचार और बेसहारे लोगों की सेवा करने के लिए उसने इस प्रस्ताव को ठुकरा दिया। এতিয়া আমি সেই পেৰাগ্ৰাফটোৰ অৰ্থখিনি পঢ়িম। দেউতাক বিশ্বনাথ দত্তৰ আকস্মিক মৃত্যুত ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়াৰ ফালে ঢাল খাইছিল। সেই সময়ত নৰেন্দ্ৰই BA পাছ কৰি আইন পঢ়ি আছিল। পৰিয়ালৰ সকলো দায়িত্ব তেওঁৰ ওপৰতে পৰিল। সেইবাবে তেওঁ পঢ়া শুনা বাদ দিব লগা হ'ল। তথাপিও নৰেন্দ্ৰই সাহসেৰে পঢ়া আৰু জ্ঞান অৰ্জনৰ সাধনা বৰ্তাই ৰাখিলে। বিশ্বৰ আগশাৰীৰ কলিকতা বিশ্ববিদ্যালয়ত তেখেতক সন্মানীয় অধ্যাপক পদৰ বাবে আমন্ত্ৰণ কৰিছিল। কিন্তু দুখীয়া অসহায় লোকক সেৱা কৰিবলৈ তেখেতে সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। এতিয়া আগৰ পেৰাগ্ৰাফকেইটা মই অৰ্থ কৈছোঁ। যদি তোমালোকে কিবা শব্দৰ অৰ্থ বুজি নোপোৱা তেনেহ'লে আমাক কমেণ্ট যোগে ক'ব পাৰিবা, তেতিয়া মই আৰু অলপ ভালদৰে বুজাবলৈ চেষ্টা কৰিম। এতিয়া তেনেহ'লে 6 নম্বৰ পেৰাগ্ৰাফটো পঢ়োঁ। 25 वर्ष की अवस्था में नरेंद्र ने गेरुआ वस्त्र धारण किया। संन्यास लेने के बाद वे स्वामी विवेकानंद नाम से लोकप्रिय हुए। तत्पश्चात स्वामी विवेकानंद जी ने पूरे भारतवर्ष की यात्रा की। इस यात्रा में उन्होंने राजाओं की विलासिता और प्रजाओं की दरिद्रता देखी। समाज में व्याप्त अंधविश्वासों और कुसंस्कारों को भी देखा। इन सब चीज़ों का उनके मन पर गहरा प्रभाव पड़ा और उन्होंने देश में आधुनिक एवं वैज्ञानिक शिक्षा का अभाव महसूस किया। मन ही मन स्वामी जी इन चीज़ों से मुक्त एक शक्तिशाली भारत का सपना देखने लगे। এতিয়া অৰ্থখিনি বুজি লওঁ। 25 বছৰ বয়সত নৰেন্দ্ৰই সন্ন্যাস ল'লে
সন্ন্যাস মানে গেৰুৱা বস্ত্ৰ ধাৰণ কৰা। গেৰুৱা বস্ত্ৰ ধাৰণ কৰা বা সন্ন্যাস লোৱাৰ পিছত তেখেতে স্বামী বিবেকানন্দ নামেৰে জনাজাত হ'ল। সন্ন্যাস লোৱাৰ পিছত তেখেতে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিলে। গোটেই ভাৰত ভ্ৰমণ কৰোঁতে তেখেতে ৰজাৰ ভোগবিলাস আৰু প্ৰজাবিলাকৰ দুখ অভাৱ মানে দৰিদ্ৰতা দেখা পালে। সমাজত বিয়পি পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ তেওঁ প্ৰত্যক্ষভাৱে দেখা পালে। এই সকলোবিলাকে তেখেতৰ মনত গভীৰভাৱে প্ৰভাৱ পেলালে আৰু দেশত বিজ্ঞানসন্মত আধুনিক শিক্ষাৰ অভাৱ অনুভৱ কৰিলে। তেওঁ মনতে ভাবিলে ভাৰতবৰ্ষক এই সকলোবিলাকৰ পৰা মুক্ত কৰি এখন শক্তিশালী ভাৰত গঢ়াৰ সপোন দেখিলে। এতিয়া তাৰ পিছৰ পেৰেগ্ৰাফটো হিন্দীত পঢ়ি লওঁ। वर्ष 1893 में अमेरिका की शिकागो शहर में एक विश्व धर्म सम्मेलन आयोजित हुआ था। उस धर्म सम्मेलन में स्वामी जी ने हिंदू धर्म के प्रतिनिधि के रूप में भाग लिया था। शिकागो पार्लियामेंट ऑफ रिलीजन में स्वामी जी ने प्यारे अमेरिकी बहनों और भाइयों शब्द के साथ जो ही अपना ओजस्वी भाषण शुरू किया तो 7,000 विद्वानों से भरा पूरा हॉल तालियों की गड़गड़ाहट से गूंज उठा था। आज भी दुनिया भर के लोग उस भाषण को याद करते हैं। इस भाषण के जरिए उन्होंने भारतीय अध्यात्म, सभ्यता और संस्कृति को विश्व भर में पहचान दिलाई थी। सम्मेलन में उनके विचार सुनकर दुनिया के तमाम विद्वान चकित रह गए। अमेरिका में उनका भरपूर स्वागत हुआ। भाषण के बाद अमेरिकी मीडिया ने उन्हें साइक्लोनिक हिंदू नाम से नवाजा था। उस सम्मेलन के बाद विदेश में उनके भक्तों का एक समुदाय बन गया। अनेक लोग उनके शिष्य भी बन गए। 1893 চনত আমেৰিকাৰ চিকাগো চহৰত বিশ্ব ধৰ্ম সন্মিলন আয়োজন কৰা হৈছিল। এই ধৰ্ম সন্মিলনত স্বামীজীয়ে হিন্দুসকলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছিল। চিকাগোৰ পাৰ্লিয়ামেণ্ট অৱ ৰিলিজনত স্বামীজীয়ে আমেৰিকাবাসী মৰমৰ ভাই ভনী শব্দৰে সম্বোধন কৰি নিজৰ শক্তিশালী ভাষণ আৰম্ভ কৰিছিল আৰু 7,000 বিদ্বান লোকেৰে পৰিপূৰ্ণ হৈ থকা হলঘৰটোত হাত চাপৰিয়ে গিৰগিৰাই উঠিছিল। গিৰগিৰাহাত বুলি যে দিছে সেই শব্দটোৰ অৰ্থ হৈছে গিৰগিৰাই থকা, গিৰগিৰাই উঠিছিল। আজিও তেখেতৰ সেই প্ৰভাৱশালী ভাষণ মনত পেলায়। আজিও মানে গোটেই পৃথিৱীৰ যিবিলাক মানুহে তাত থাকি ভাষণটো শুনিছিল তেওঁলোকে আজিও কি কৰে, সেই প্ৰভাৱশালী ভাষণটো মনত পেলায়। সেই ভাষণৰ জৰিয়তে তেখেতে বিশ্বত ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু আধ্যাত্মৰ পৰিচয় দাঙি ধৰিছিল। সন্মিলনত তেখেতৰ বিচাৰ দেখি সকলো পণ্ডিত আচৰিত হৈছিল। আমেৰিকাই তেখেতৰ সহৃদয়তাৰে আঁকোৱালি লৈছিল। ভাষণৰ শেষত তেখেতক আমেৰিকাৰ সংবাদ মাধ্যমে চাইক্লনিক হিন্দু উপাধিৰে বিভূষিত কৰিছিল। সেই সন্মিলনৰ পিছত বিদেশত তেখেতৰ ভক্তৰ সংখ্যা বাঢ়ি গ'ল। বহুত মানুহ তেখেতৰ শিষ্য হৈ পৰিছিল। এতিয়া আমি অসমীয়া অৰ্থটো পঢ়িম। পুনৰ ভাৰতলৈ উভতি আহি স্বামীজীয়ে ৰামকৃষ্ণ মিছন নামৰ এটা কল্যাণকাৰী সংস্থা স্থাপন কৰিলে। এই সংস্থাটোৰ মূল উদ্দেশ্য হ'ল পৃথিৱীৰ যিবিলাক অসহায় আৰু দুখীয়া লোক আছে সেই লোকসকলক সহায় কৰা। বৰ্তমান সময়ত এই সংস্থাটোৰ আৰু অনেক শাখা দেশ বিদেশত গঢ় লৈ উঠিছে। স্বামীজী মানৱতাবাদী সন্ত আছিল। তেখেতে মানৱ জাতিৰ উন্নতিৰ আৰু কল্যাণৰ প্ৰাধান্য দিছিল। স্বামীজীয়ে পৃথিৱীৰ ধাৰ্মিক বিচাৰবোৰৰ ওপৰত গুৰুত্ব দিছিল। তেখেতৰ মহান বাণী আৰু উপদেশবোৰ আজিও মানৱ জাতিক শক্তি প্ৰদান কৰে। তোমালোকক মই এতিয়া পেৰেগ্ৰাফ ৱাইজ অৰ্থবোৰ কৈ আছোঁ। যদি তোমালোকে এনেকৈ বুজি পোৱাত অসুবিধা পাইছা তেনেহ'লে মোক কমেণ্ট যোগে ক'বা। তেতিয়া মই তোমালোকক লাইন বা লাইন অসমীয়া অৰ্থ কৈ বুজাই দিম। যদি তোমালোকে তেনেকৈও ভাল নোপোৱা তেনেহ'লে মই তোমালোকক এইটো কাহিনী আকাৰে অৰ্থ ক'ম। হ'ব, এতিয়া মই তেনেহ'লে তাৰ পিছৰ পেৰেগ্ৰাফটো পঢ়াওঁ, তোমালোকে চাই যাবা। देश की युवा शक्ति पर स्वामी जी को पूरा भरोसा था, इसीलिए तन मन से स्वस्थ होकर देश के भविष्य को बदलने की दिशा में काम करने के लिए आपने पूरी युवा शक्ति का आह्वान किया था। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো তেনেহ'লে কৈ দিওঁ। স্বামীজীয়ে আমাৰ দেশৰ যুৱশক্তিৰ ওপৰত ভৰসা কৰিছিল। সেইকাৰণে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ আমাৰ দেশক ভৱিষ্যতে অধিক উন্নত কৰিবলৈ তেখেতে যুৱশক্তিক আহ্বান কৰিছিল।
এতিয়া একেবাৰে শেষৰ পেৰেগ্ৰাফটো আছেগৈ আৰু সেইটো পঢ়ি দিওঁ। स्वामी जी सिर्फ 39 साल तक ही जीवित रहे। वर्ष 1902 की 4 जुलाई को बेलूर मठ में उन्होंने अंतिम सांस ली। आज भी लोग इस महान दार्शनिक, ओजस्वी वक्ता, मानवतावादी संत को श्रद्धा के साथ स्मरण करते हैं। हमारा सौभाग्य है कि हम 2013 में उनके जन्म का 150वां वर्ष मनाने वाले हैं। उनकी ही तरह हम भी देश की सेवा करें, यही हमारा परम कर्तव्य है। এতিয়া অৰ্থখিনি আমি চাই যাওঁ আৰু এটা কথা মনত ৰাখিবা তোমালোকে আৰু ইয়াতে যে দিছে हमारा सौभाग्य है कि हम 2013 में उनके जन्म का 150वां वर्ष मनाने वाले थे, মানে 150 বছৰীয়া জন্ম জয়ন্তী পালন কৰাৰ কথা কৈছে। এইটো যে আমি মনানে वाले है, মানে আমি সেইটো কি কৰিমগৈ, পালন কৰিমগৈ আৰু উদযাপন কৰিমগৈ, সেইটো যে কৈছে আমি কৰিলোৱে। 2013 চন পাৰ হৈ গ'ল, আজিৰ পৰা কেইবাবছৰ আগতে আমি সেইটো পালন কৰিছিলোঁ, উদযাপন কৰিলোৱে। ইয়াত মানে কিতাপখন আগতে হেৰি হোৱা যে সেইকাৰণে এইটো বুলিয়ে আছে আৰু মনানে বালেহে বুলি আছে। তোমালোকে মনত ৰাখিবা এইটো উদযাপন কৰা ইতিমধ্যে হৈ গ'ল। তথাপিও কিতাপত যিদৰে দিছে আমি অৰ্থটো সেইমতেই পঢ়িম আৰু, কিন্তু জানি থোৱাটো ভাল কাৰণে মোক ক'লোঁ। এতিয়া দিয়া আমি অৰ্থটো পঢ়োঁ। স্বামীজী মাত্ৰ 39 বছৰহে জীয়াই আছিল। 1902 চনৰ 4 জুলাইত বেলুৰ মন্দিৰত তেখেতে অন্তিম চাহ ত্যাগ কৰিছিল, অৰ্থাৎ তেখেতৰ মৃত্যু হৈছিল। এজনা মহান দাৰ্শনিক, প্ৰভাৱশালী বক্তা, মানৱতাবাদী সন্তক আজিও দেশৰ সকলোৱে শ্ৰদ্ধা সহকাৰে স্মৰণ কৰে। আমাৰ সৌভাগ্য যে 2013 চনত তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিব পৰা যাব। তেখেতৰ দৰে দেশ সেৱা কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য হ'ব। তোমালোকক আজি মই গোটেই পাঠটো পঢ়ায়ো দিলোঁ আৰু অৰ্থখিনিও কৈ দিলোঁ। মই আগতেও কৈছোঁ যে যদি তোমালোকে বুজি পোৱা নাই মোক কমেণ্ট যোগে ক'বা, মই যিদৰে তোমালোকে কোৱা মই তেনেকৈয়ে পঢ়াবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা বা ভাল পাইছা তেনেহ'লে আমাৰ ভিডিঅ'টোক লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগৰ সকলোৱে ভিডিঅ'টো পাই যায়। আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিবা। আৰু তোমালোকে লগৰবিলাককো ছাবস্ক্ৰাইব কৰিবলৈ ক'বা। আৰু কিবা বুজি নাপালে হিন্দী হওক, মই বেলেগ ছাবজেক্টৰো দি থাকোঁ, তোমালোকে চাবা, মোৰ চেনেলতে পাবা। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।